আজি মহানগৰৰ উগ্ৰতৰা দেৱালয়ত অনুষ্ঠিত বীৰ লাচিত সেনা অসমৰ যোগদান কাৰ্যসূচী আৰু উজান বজাৰ আঞ্চলিক সমিতি গঠনৰ এক গুৰুত্বপূৰ্ণ সভা জয়ন্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত বিশিষ্ট অতিথি ৰূপে বীৰ লাচিত সেনা অসমৰ গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসম, সভাপতি দীপজ্যোতি গগৈ, কেন্দ্ৰীয় সমিতিৰ তপন শৰ্মা, তন্ময় চেতিয়াৰ লগতে বিশিষ্ট সাংবাদিক তথা মিডিয়া এছ'চিয়েশ্যন অসমৰ সভাপতি হীৰেন চন্দ্ৰ কলিতা সহ প্ৰায় শতাধিক সদস্যৰ উপস্থিতিত এক শক্তিশালী বীৰ লাচিত সেনা অসমৰ উজান বজাৰ আঞ্চলিক সমিতিখন গঠন কৰি সভাপতি হিচাপে কুমুদ বড়ো আৰু মুখ্য সচিব হিচাপে জয়ন্ত শৰ্মাক দায়িত্ব প্ৰদান কৰা হয়। সভাত বিকাশ অসমৰ প্ৰতিবাদী কণ্ঠৰে এক উপস্থিত সদস্যক উৎসাহিত আৰু মন্ত্ৰমুগ্ধ কৰে। সভাৰ শেষত অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ পৰিৱেশন কৰে আৰু এক প্ৰতিবাদী ধ্বনিৰে জয়াই অসম বীৰ লাচিত সেনা জিন্দাবাদ শ্লোগানেৰে সভাৰ সামৰণি কৰে। জিলা কমিটিৰ জইণ্ট ছেক্ৰেটাৰী দ্বিতীয় সচিব জয়ন্ত শৰ্মা ডাঙৰীয়া, তেখেত হ'ল আমাৰ জইণ্ট ছেক্ৰেটাৰী আছিলে, দ্বিতীয় সচিব আছিলে আৰু তেখেতক আমি আনুষ্ঠানিকভাৱে আহি আমাৰ জিলা কমিটিৰ পৰা পৰীক্ষাপাতি প্ৰদান কৰিম আৰু তেওঁলোকে আপোনালোকৰ আঞ্চলিক সমিতিখন আপোনালোকৰ আঞ্চলিক সমিতিখন নেতৃত্ব কৰিব। আশা কৰিম যে তেখেতৰ নেতৃত্বত আপোনালোকে চলিব আৰু তেখেতৰ তেওঁ যিটো ইনষ্ট্ৰাকশ্যন দিব বা তেওঁ যিটো আপোনালোকক অৰ্ডাৰ কৰিব, পৰামৰ্শ দিব, আদেশ দিব, সেই বস্তুটো আপোনালোকে পালন কৰিব। আমাৰ বহুত দেখা যায় ইয়াতে যে বয়সৰ কিছু বদল হ'ব পাৰে। এতিয়া জয়ন্ত শৰ্মা এজন সৰু ল'ৰা, কালি পৰিয়তো তেখেততকৈ এজন ডাঙৰ বয়সত তেখেততকৈ ডাঙৰ মানুহ এজনক তেখেতৰ এইটো মানে যিটো ইনষ্ট্ৰাকশ্যনটোত অমান্য কৰিব মানে কৰাৰ ক্ষেত্ৰত সেই গুৱাহাটীৰ পৰা কৃষ্ণ কাকতিৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।